অব্যাহত আছে যোৰাবাটৰ প্ৰতিবাদী কাৰ্যসূচী আৰু এই মুহূৰ্ততো এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে আৰু যি আচলতে ঘটনা সেই ঘটনাৰ পাছত এই ধৰণে আচলতে প্ৰতিক্ৰিয়া অব্যাহত আছে খাচী ছাত্ৰ সন্থাৰ নামত যিসকলে কালি এই কাৰ্যত লিপ্ত হৈছিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু এই মুহূৰ্ততো দেখিবলৈ পাইছে যিসমূহ অসমৰ পঞ্জীয়নযুক্ত বাহন সেইসমূহকে গুৱাহাটীৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে কি ধৰণে এইসকল লোকে ইয়াতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি একাংশ আছে তেওঁলোকৰ সৈতে কথা পাতিম দাদা অকণমান আপোনালোক প্ৰতিবাদত পৰিবহণ সন্থাৰে কিমান সময়লৈকে এই প্ৰতিবাদ আপোনালোকে চলাব? এতিয়া আমি যদি সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম। আপোনালোকৰ যিসমূহ দাবী এবাৰ যদি কৈ দিয়ে। আমাৰ দাবী হ'ল যে এতিয়া অসম চৰকাৰৰ লগত বহি কেনে চুক্তি কৰিব লাগিব যে গাড়ীসমূহ যে ভাঙিছে মেঘালয় চৰকাৰ বহিব লাগিব, বহি কেনে এইকেইটা চুক্তিটো কৰিব লাগে। যোৱাকালি যে খাচী ছাত্ৰ সন্থাই যিখিনি অত্যাচাৰ কৰিলে গাড়ীৰ ওপৰত, গাড়ীখিনি ভাঙিলে, সেইখিনি বহি কেনে এতিয়া পৰিমাণখিনি হেৰি কৰিব লাগিব যে গাড়ীখিনি কিয় ভাঙিছে, ক্ষতিপূৰণখিনি দিব লাগিব আমাক। যিখিনি গাড়ী ভাঙিছে ড্ৰাইভাৰ চালকখিনিক ক্ষতিপূৰণখিনি দিব লাগিব। যেতিয়ালৈকে সমাধানবিলাক ছেটিছফাই নহ'ব তেতিয়ালৈকে আমি যোনটো বৰ্ণিহাট বৰ্ডাৰ অসম আৰু মেঘালয় যোনটো বৰ্ডাৰ হয় আমি এইটো চিল কৰি থ'ম। অকল মটৰ পৰিবহণ সন্থাই নহয়, আচলতে বিভিন্ন সংগঠনেও ইয়াত আহি পেলাই সহযোগিতা আগবঢ়াইছে আৰু সকলোৱে এটাই দাবী যাতে পুনৰবাৰ এনেকুৱা ঘটনা সংঘটিত নহয়, কোনো কাৰণতে যাতে দোষী সাৰি নাযায়। কাৰণ এনেধৰণৰ ঘটনাই আচলতে সকলোকে চিন্তিত কৰি তোলে। কাৰণ পৰ্যটকসকলে বিভিন্ন প্ৰান্তৰ পৰা বহু আশা কৰি এনেকুৱা ধৰণৰ স্থানসমূহ ভ্ৰমণ কৰিবলৈ যায়, তাৰ পাছত যদি এনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় তেনে তেওঁলোকে কিয় যাব সেইসমূহ স্থান চাবলৈ বা উদযাপন কৰিবলৈ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ আছাম।